আজিৰ এই ভিডিঅ'টোত সকলোকে স্বাগতম জনাইছোঁ। স্কুটি ডিষ্ট্ৰিবিউশ্যন 2025-26 বৰ্ষ। বহুতে এটা কুৱেশ্যন কৰি থাকে যে দাদা আমি কেতিয়া স্কুটি পাম, কোন মাহত স্কুটি পাম। চ' এভৰিথিং এই ভিডিঅ'ৰ থ্ৰু দি জনাবলৈ লৈছোঁ। প্লিজ ভালকৈ কথাখিনি শুনিবা, এইটোৱে ৰিকুৱেষ্ট। আৰু যদি নতুনকৈ আহিছা প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবা আৰু লাইক এটা কৰিবা ভিডিঅ'ত, আৰু কমেণ্টত জনাবা তোমাৰ পাৰ্চেণ্টেজ বা তোমাৰ পৰিস্থিতি বা প্ৰব্লেম কি। অ'কে, জেনেৰেলি এইবাৰ যিবোৰ ষ্টুডেণ্টে 80 পাইছা, বোথ বয়জ এণ্ড গাৰ্লছ, যিবোৰ ষ্টুডেণ্টে 80% পাইছা এইচএছত, সেইবোৰ ষ্টুডেণ্টক দিয়া হ'ব। কাৰণ 2-3 দিন আগত ডক্টৰ ৰণোজ পেগু ছাৰে এখন টুইট কৰিছিল, তাতেও 80%, কোনো চেঞ্জ নাই। চ' সম্ভৱতঃ 80% থাকিব, চেঞ্জ নহয়। 60%ত আৰু নেদে বা 75ত আৰু নেদে স্কুটি। অনলি 80% পোৱা ষ্টুডেণ্টবোৰক স্কুটি দিব। চ' এতিয়া তোমালোকে স্কুটি কেনে পাবা? প্ৰথমত তোমালোকে অনলাইন আবেদন কৰিব লাগিব। অনলাইন হ'ব। তোমালোকক লিংক দিয়া হ'ব অনলাইন। সেই লিংকত যাই তোমালোকে অনলাইন আবেদন কৰিব লাগিব বা অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত তোমালোকৰ এগেইন এটা মেৰিট লিষ্ট ওলাব, যিটো ফাইনেল মেৰিট লিষ্ট, স্কুটিৰ মেৰিট লিষ্ট, অনলি স্কুটি পোৱা ষ্টুডেণ্টৰ মেৰিট লিষ্ট। কাৰণ যিবোৰ ষ্টুডেণ্টে কলেজত এডমিশ্যন নলয়, ড্ৰপ দিব, সেইবোৰ ষ্টুডেণ্টক স্কুটি দিয়া নহয়। যোৱাবাৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে এনাউন্স কৰিছে। সেইকাৰণে এইবাৰ ফৰ্ম ফিল আপ কৰিব লাগিব। আগত কোনো ফৰ্ম ফিল আপ নাছিল। যোৱা 3-4 বছৰ স্কুটিৰ কাৰণে কোনো ফৰ্ম ফিল আপ নাছিল, মানে ফিজিকেলি চব এভৰিথিং হৈছিল। এইবাৰ তোমালোকে অনলাইন এপ্লাই কৰিব লাগিব। তাৰপিছত মই 100% জানো মেৰিট লিষ্ট এখন ওলাব, ফাইনেল মেৰিট লিষ্ট। মিনছ কোনবোৰ ষ্টুডেণ্টে এপ্লাই কৰিছা আৰু কোনবোৰ ষ্টুডেণ্ট মানে এপ্লাই কৰাৰ পিছত ভেৰিফাই কৰিব কলেজত এডমিশ্যন লৈছা নে নাই, ড্ৰপ লৈছা নে নাই বা কিবাকিবি। তাৰপিছত তোমালোকক স্কুটি দিব। আৰু এপ্লাই কৰাৰ পিছত তোমালোকে কি কৰিব লাগিব, তোমালোকক এটা সময় দিয়া হ'ব যে তোমালোকে এইখন ডিলাৰত, তোমালোকৰ ডিষ্ট্ৰিক্টত এইখন ডিলাৰত তোমালোকে যোৱা, স্কুটি পাবা। তাতে তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব। তাৰপিছত তোমালোকৰ কলেজ, কোনোবা এখন কলেজত, তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন কলেজত তাতেও ডকুমেণ্টছ ভেৰিফাই কৰিব দিব আৰু ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন ল'ব দিব। তাৰে পিছত তোমালোকে স্কুটি পাবা। তোমালোকৰ ডকুমেণ্টছখিনি ফিজিকেলি ভেৰিফাই কৰিব দিব। প্ৰথমত ডিলাৰত দিব ওৱান ছেট অফ কপি। তাৰপিছত তোমালোকৰ ডকুমেণ্টছখিনি এখন কলেজত দিব, যোনখন কলেজত দিয়ে তোমালোকৰ ডিষ্ট্ৰিক্টৰ কোনোবা এখন কলেজত দিব। তাৰপিছত কি কৰিব, তাৰপিছত স্কুটি দিব। অ'কে, আৰু স্কুটি তোমালোকে পোৱাতে অক্টোবৰ-নৱেম্বৰ আহি যাব। অ'কে, এই বছৰৰ অক্টোবৰ-নৱেম্বৰ ধৰি লোৱা স্কুটি পোৱাতে হৈ যাব। চ' যিবোৰ ষ্টুডেণ্টে কৈ আছিলা যে দাদা আমি একচুৱেলি স্কুটি কোন মাহত পাম, অক্টোবৰ বা নৱেম্বৰত পাবা, এইটো খাটাং কথা। মোৰ লাগিলে তুমি মোৰ প্ৰিভিয়াছ ভিডিঅ' চোৱা, মাৰি চাবা, স্কুটি ডিষ্ট্ৰিবিউশ্যন অচিন্দ বুলি 100% লাষ্ট ইয়েৰৰ, তাৰে আগৰ বছৰ এভৰিথিং ফুল ডিটেইলছত আছে, ফুল একদম ফিজিকেলি দেখুওৱা আছে। চ' অক্টোবৰ-নৱেম্বৰত পাবা। আৰু ডকুমেণ্টছ কি লাগিব, জেনেৰেলি তোমাৰ আধাৰ কাৰ্ড লাগে, PRC। এতিয়া এইবাৰ অসমৰ ৰেচিডেণ্ট বুলি তুমি কিবা ডকুমেণ্টছ আধাৰ কাৰ্ড দিলে হৈ যাব। আৰু যিবোৰ আদাৰ ষ্টেটত পঢ়িব যাবা, দিল্লী ইউনিভাৰ্চিটি, কলকাতা ইউনিভাৰ্চিটি, তাৰপিছত বানাৰস হিন্দু ইউনিভাৰ্চিটি, সেইবোৰ ষ্টুডেণ্টে PRC দিব লাগিব। অ'কে, সেইটো মাষ্ট বি। তাৰপিছত তোমালোকৰ 12ৰ মাৰ্কশ্বিট লাগিব, পাছ চাৰ্টিফিকেট লাগিব, এইবোৰ ডকুমেণ্টছ লাগিব। আৰু তোমাৰ ফটো লাগিব, তোমাৰ মা দেউতাৰ আধাৰ কাৰ্ড নাইবা ভোটাৰ ID এইবোৰ লাগিব। সেইকাৰণে যিবোৰ ডকুমেণ্টছ লাগে সেইটোৰো ভিডিঅ' বনোৱা আছে, তথাপিও মই কৈ দিছোঁ। তোমাৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লাগিব, তোমাৰ আধাৰ কাৰ্ড লাগিব, তোমাৰ মা দেউতাৰ আধাৰ কাৰ্ড বা ভোটাৰ ID লাগিব। তাৰপিছত এইখিনি বস্তু মেইন। আৰু অসমৰ ৰেচিডেণ্ট হিচাপে তুমি আধাৰ একচেপ্ট কৰে কিছুমান ডিষ্ট্ৰিক্টত, নাইবা ডমিচাইল PRC ডমিচাইল বনাব পাৰা বা PRC দিব পাৰা। অ'কে, যদি PRC আছে, নাইবা গাঁওবুঢ়াৰ চাৰ্টিফিকেট আছে সেইটোও দিব পাৰা। ৰেচন কাৰ্ড আছে যদি, বৰ্তমান ৰেচন কাৰ্ডো মানে একচেপ্টেবল, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ছাৰে কৈছে, সেইবোৰো দিব পাৰা। এতিয়ালৈকে এই বছৰৰ কাৰণে কি ডকুমেণ্টছ মানে মেণ্ডেটৰী এতিয়ালৈকে দিয়া নাই। যদি আহে দিম, মানে আপডেট দিম। বাট নৰ্মেলি ধৰি লোৱা তোমাৰ মই যিখিনি ক'লোঁ সেইখিনি। চ' এইখিনি আছিল ভিডিঅ'টো। 80%, যিবোৰ ষ্টুডেণ্ট 80% পাইছা, প্ৰথমত এপ্লাই হ'ব। তাৰপিছত 100% এটা মেৰিট লিষ্ট আহিব যিবোৰ ষ্টুডেণ্টৰ কাৰণে, যে কোনবোৰ ষ্টুডেণ্টে স্কুটি পাব, সেই তাৰে এটা মেৰিট লিষ্ট আহিব। তাৰপিছত তোমালোকে তোমাৰ ডিষ্ট্ৰিক্ট ৱাইজ এখন ডিলাৰ আছে, হিৰো বা TVSৰ ডিলাৰত যাই তোমালোকে ডকুমেণ্টছ ভেৰিফাই কৰিব লাগিব। তাৰপিছত ডিষ্ট্ৰিক্টৰ কোনোবা এখন কলেজত তুমি এগেইন ডকুমেণ্টছ ভেৰিফাই কৰি ডক্টৰ বাণীকান্ত কাকতি চাৰ্টিফিকেটখন ল'ব লাগিব। তাৰপিছতে স্কুটি পাবা। আৰু স্কুটি পোৱাতে অক্টোবৰ-নৱেম্বৰ হৈ যাব।
অ'কে থেংক ইউ এভৰিৱান ভিডিঅ'টো চোৱাৰ কাৰণে যদি আৰু কিবা আপডেট আহে মই 100% দিম থেংক ইউ